নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ যিহেতু কাইলৈ SSLC পৰীক্ষা আছে বিজ্ঞানৰ, গতিকে মই একদম বিদ্যুৎ নামৰ চেপ্টাৰটো, যোনটো তোমালোকৰ বিদ্যুৎ নামৰ চেপ্টাৰ আছে, এইটো একদম কম সময়ৰ ভিতৰতে এবাৰ ৰিভিজন কৰি দিছোঁ, যাতে তোমালোকে কিবা PYQ বা যিকোনো প্ৰশ্ন প্ৰেক্টিছ কৰিব পাৰা। এতিয়া প্ৰথম এটা বস্তু বুজি লোৱা, পৰিবাহী বুলি ক'লে কি হয়, এইটো আমাৰ যোনটো কাৰেণ্টৰ ৱায়াৰ, মানে যাৰ মাজেদি কাৰেণ্ট পাৰ হয়, তাকে আমি কি বুলি কওঁ, পৰিবাহী বুলি কওঁ। আৰু এই পৰিবাহীডালৰ যে এইটো যে দেখিছা, মানে এইটোৱে হ'ব তাৰ প্ৰস্থছেদ। লেচনটো আৰম্ভ হোৱাৰ আগতে মই এই বস্তুটো তোমালোকক ক্লিয়াৰ কৰি দিছোঁ। আৰু দ্বিতীয়তে এটা কথা, আমি যে আধান বুলি পঢ়ি থাকোঁ, এতিয়া আধানবোৰনো ক'ৰ পৰা আহে মই সেইটো তোমালোকক পটককৈ বুজাই দিছোঁ। এতিয়া আধান বুলি কওঁতে আমাৰ কি হয়, যিবোৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনবোৰৰ ওচৰত ঋণাত্মক আধান থাকে। আচলতে আমি যে কওঁ এতিয়া আধানৰ কথা, মানে কি সেই আধানবোৰ কাৰ পৰা আহে, ইলেক্ট্ৰনৰ পৰা আহে। মই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে তোমালোকক এই কথা এটা অকণমান কৈ দিছোঁ। আৰু আমি সদায় এটা বৰ্তনীত কাৰেণ্ট ক'ত পাওঁ জানা, সেই ইলেক্ট্ৰনসমূহে গতি কৰা ওলোটা মানে বিপৰীত দিশত আমি সদায় কি পাওঁ, বিদ্যুৎ প্ৰবাহ পাওঁ। হ'ব, তেনেহ'লে মই প্ৰথম তোমালোকক কৈ দিছোঁ যে বিদ্যুৎ প্ৰবাহ মানে কি হয়, আৰু বিদ্যুৎ প্ৰবাহক আইৰে বুজোৱা হয়, আই আখৰে বুজোৱা হয়। এতিয়া চোৱা, মই ধৰি লৈছোঁ এডাল পৰিবাহী। এতিয়া পৰিবাহীডালৰ তোমালোকেতো জানা, ইয়াৰ যদি মই প্ৰস্থছেদৰ কথা ক'বলৈ চাই ইমানকণ, এইটো এটা প্ৰস্থছেদ হ'ব, এইডোখৰত যোনডোখৰত একো এটা প্ৰস্থছেদ কোনটো হ'ব, এইটো। গতিকে এই ৱায়াৰডালে প্ৰস্থছেদটোৰ মাজেৰে যি এটা নিৰ্দিষ্ট সময়ত যিমান পৰিমাণৰ আধান চালিত হ'ব, তাকে আমি কি বুলি কওঁ, এই পৰিবাহীডালৰ বিদ্যুৎ প্ৰবাহ বুলি ক'ম। হ'বনে? ইয়াত সেইটোকে লিখিছোঁ, এক নিৰ্দিষ্ট সময়ত পৰিবাহীৰ যিকোনো প্ৰস্থছেদৰ মাজেৰে চালিত হোৱা আধানৰ পৰিমাণে হৈছে পৰিবাহীডালৰ প্ৰস্থছেদৰ বিদ্যুৎ প্ৰবাহ। আৰু সদায় বিদ্যুৎ প্ৰবাহৰ SI এককটো হৈছে এম্পিয়াৰ, যাক এৰে বুজোৱা হয়, আৰু লগতে আধানৰো SI এককটো হৈছে, মনত পেলাই দিছোঁ, এইটো হৈছে কুলম, যাক চিৰে বুজোৱা হয়। হ'ব, আৰু এটা কথা, কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে বিদ্যুৎ প্ৰবাহ এটা বৰ্তনীৰ মাজে কিমান হৈ আছে, সেইটো আমি কিহৰ দ্বাৰা জোখোঁ, সেইটো জোখা হয় সদায় এমিটাৰৰ দ্বাৰা। এমিটাৰ নামে এটা সঁজুলি আছে। আৰু এটা কথা মনত ৰাখিবা, এমিটাৰটো সদায় শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয়। এই শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জানো কি হয়, মই তোমালোকক সেইটো কথা কৈ আছোঁ, তোমালোকে ভিডিঅ'টো চাই থাকা। নেক্সট আহিলে আমি বিভৱ ভেদৰ বিষয়ে। এতিয়া বিভৱ ভেদ কি হৈছে, প্ৰবাহিত বৰ্তনী এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ আধান নিবলৈ প্ৰয়োজন হোৱা কাৰ্য। এইডোখৰতে মই তোমালোকক এটা বস্তু কৈ দিছোঁ, বিদ্যুৎ প্ৰবাহৰ কাৰণে ফৰ্মুলাটো আছিলে I = Q/T। T মানে কি হয়, প্ৰয়োজন হোৱা সময়, Q মানে হৈছে চালিত আধান। অ'কে, এতিয়া ধৰি লৈছোঁ মই এইডোখৰতে এটা বিন্দু আছে, এই ঠাই টুকুৰাৰ পৰা ধৰা আমি কিবা এটা আধান এটা এই টুকুৰা ঠাইলৈ আনিব বিচাৰিলোঁ। তাৰ কাৰণে আমি যিমানটো কাৰ্য কৰিব লাগিব সেইটোৱে হৈছে কি, বিভৱ ভেদ। হ'ব, আৰু বিভৱ ভেদো আমি ঠিক এদৰে জুখিব পাৰোঁ। বিভৱ ভেদ আমি ভল্টমিটাৰ নামৰ এটা সঁজুলি দ্বাৰা জুখিব পাৰোঁ। এই ভল্টমিটাৰটো সদায় সমান্তৰাল সজ্জাত সংযোগ কৰা হয়। এইটোনো কি হয়, সমান্তৰাল সজ্জা, শ্ৰেণীবদ্ধ সজ্জা। ভিডিঅ'টো শেষতে পুনৰ আমি আলোচনা কৰিম। আৰু এতিয়া আহিছোঁ আমি ওমৰ সুতলৈ। এতিয়া এনে এটা বস্তু চোৱাচোন তোমালোকে, এডাল পানীৰ পাইপ বুলি ধৰা মই কৈছোঁ, কি হৈছে, এইটো ছাইডৰ পৰা এইটো ছাইডলৈ পানী গৈ আছে। তোমালোকে এটা কথা কোৱাচোন মোক, এনেকৈ পানীটো বেছিকৈ যাব নে মই যদি পাইপডাল এনেকুৱা কৰি দিওঁ, এতিয়া পানীটো বেছিকৈ যাব? এনেই এইটো এটা উদাহৰণ দিছোঁ। এতিয়া আমাৰ ওম নামৰ এজন বিজ্ঞানীয়ে কি কৈছে যে, চাবা দেই, এটা বৈদ্যুতিক কোষ বা এটা বেটেৰীয়ে সদায় বৰ্তনী এটাত কি কৰে, বিভৱ ভেদৰ সৃষ্টি কৰে। এই কথাটো তোমালোকে চিম্পলকৈ এনেকৈ মনত ৰাখিলে হ'ব টেনত। আৰু কি হয়, ধৰি লৈছোঁ মই যদি আমাৰ এটা বৰ্তনীৰ মাজত বিভৱ ভেদটো ধৰি লোৱা 2 ভল্ট হ'ল, তেতিয়া কি হ'ব, আমি ধৰা 1 এম্পিয়াৰ কাৰেণ্ট পাইছোঁ। হ'ব, 1 এম্পিয়াৰ কাৰেণ্ট পাইছোঁ। ঠিক সেই একে এটা বৰ্তনীতে মই যদি বিভৱ ভেদটো 4 ভল্ট কৰি দিওঁ, তেতিয়াহ'লে মই কাৰেণ্ট কিমান পাম জানানে, 2 এম্পিয়াৰ পাম। অ'কে, অৰ্থাৎ ইয়াৰ পৰা কি বুজি পালা যে আমি যিমানেই বিভৱ ভেদ বঢ়াই যাম, সিমানেই আমি বৰ্তনীটোত কাৰেণ্ট বেছিকৈ পাম, বা আমি যিমানেই বিভৱ ভেদ কমাই যাম, সিমানেই আমি বৰ্তনীটোত কাৰেণ্টটো কমকৈ পাম। সেইটোকে আমাৰ কোনে দিছে, ওম নামৰ বিজ্ঞানীজনে দিছে। অৰ্থাৎ ওমৰ সূত্ৰটোৱে কয় যে V প্ৰপ'ৰ্চনেল টু I, অৰ্থাৎ V সমানুপাতিক I। আৰু ইয়াতে এই সমানুপাতিক চিনডাল উঠাবৰ কাৰণে এটা সমানুপাতিক ধ্ৰুৱক আহে, যাক কোৱা হয় R। আৰু এই Rটোক ৰোধ বা ৰোধক বুলি কোৱা হয়। হ'ব, মনত থাকিবনে? যিহেতু আমি ৰিভিজন কৰি আছোঁ, গতিকে আমি ইয়াতকৈ ডেপ্থত নপঢ়োঁ। পঢ়িবলৈ হ'লে বহুত ডেপ্থত পঢ়িব পাৰি, কিন্তু এতিয়া তোমালোকে এনেকৈ মই যিহেতু ৰিভিজন কৰাইছোঁ, ইমানখিনিলৈকে ৰিভিজন কৰা। মইতো লিখি দিয়া নাই, তোমালোকে শুনি লোৱা। এতিয়া যদি মই ক'বলৈ যাওঁ যে ৰোধক কি হয়, তেতিয়া তোমালোকে ক'ব লাগিব যে ৰোধক হৈছে এটা ধৰ্ম, যিয়ে পৰিবাহী এডালৰ মাজেৰে বিদ্যুৎ চালিত হোৱাত বা বিদ্যুৎ প্ৰবাহ হোৱাত বাধা দিয়ে। আৰু ইয়াৰ কাৰণে আমি সূত্ৰটো চোৱাচোন, ইয়াৰ পৰা আনিব পাৰোঁ। আইটো যদি আমি ইপিনে পঠাই দিওঁ, ইপিনে পূৰণি আছে, গতিকে ইপিনে গ'লে কি হ'ব, হৰণ হৈ যাব, অৰ্থাৎ R = V/I হৈ যাব। হয়নে নহয়, বুজি পাইছা নাই কথাটো? আৰু ৰোধকৰ SI ইউনিটটো হৈছে ওম। ওমটোক এনেকৈ বুজোৱা হয়। হ'ব, এইটো কি হৈছে SI একক। এতিয়া চোৱা, এডাল পৰিবাহী নহয় ৰোধটো নিৰ্ণয় কৰা কেইটামান কাৰক আছে। প্ৰথম কাৰকটো হৈছে পৰিবাহীডালৰ দৈৰ্ঘ্যটো। কি হ'ব, পৰিবাহীডালৰ দৈৰ্ঘ্যটো। দ্বিতীয়টো কাৰক হ'ব পৰিবাহীডালৰ প্ৰস্থছেদটো। হ'ব,
আৰু তেনেদৰে আৰু দুটা কাৰক হৈছে উষ্ণতা আৰু পদাৰ্থৰ। উষ্ণতা মানে আৰু বুজি পাইছে, পদাৰ্থ মানে কি হয়, ধৰা কপাৰৰ হয় নে কিহৰ হয় সেইটো ওপৰত অকণমান মেটাৰ কৰে। কিন্তু এতিয়া আমাৰ মেইন ইম্পৰ্টেণ্ট হৈছে এই দুটা, দৈৰ্ঘ্য আৰু প্ৰস্থছেদ। অৰ্থাৎ এডাল চোৱা পৰিবাহীডালৰ মই যদি দৈৰ্ঘ্যটোক এলেৰে বুজাওঁ আৰু প্ৰস্থছেদটোক এৰে বুজাওঁ, তেতিয়াহ'লে কি হ'ব জানানে, এই পৰিবাহীডালৰ ৰোধকটো ইয়াৰ সৈতে সমানুপাতিক হ'ব দৈৰ্ঘ্যটোৰ সৈতে। অৰ্থাৎ যিমানে দৈৰ্ঘ্যটো বাঢ়ি যাব সিমানে ৰোধকটো কমি আহিব, সিমানে ৰোধটো পৰিবাহীডালৰ ওপৰত কমি আহিব। আৰু এই প্ৰস্থছেদটো যিমানেই বেছি হ'ব সিমানে ৰোধকটো কমি আহিব, সিমানে ৰোধটো পৰিবাহীডালৰ ওপৰত কমি আহিব। অৰ্থাৎ সেইটো কি হয়, ব্যস্তানুপাতিক হয়। অৰ্থাৎ আৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু প্ৰস্থছেদ। ইংৰাজীত এটা ক্ৰছ ছেকশ্যনেল এৰিয়া বুলি কোৱা হয় আচলতে। এতিয়া এই দুইটাই যদি আমি মিলাই দিওঁ তেতিয়াহ'লে কি পাম জানানে, আৰ প্ৰপ'ৰ্চনেল টু L/A। আৰু এইবাৰ আমি এই সমানুপাতিক ধ্ৰুৱকটো আঁতৰাবৰ কাৰণে এটা সমানুপাতিক ধ্ৰুৱক আনিম। ইয়াৰ পৰা আমি এটা ৰোধক বা ৰোধৰ বাবে এটা আমি কি পালোঁ, সূত্ৰ পালোঁ। এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াক কোৱা হয় কি বুলি জানানে, ৰোধকতা। ই কি বুজাই জানা নাই, কিমান পৰিমাণৰনো কৰিছে মানে বাধা দিছে। আৰু এই ধৰণে এটা তোমালোক যদি কোৱা হয় ৰোধ কি হয় বুলি মই অলৰেডি বুজাই আহিছোঁ। যদি কিবা নুবুজা তোমালোকে মোক কমেণ্টত ক'বা, কিয়নো এটা ৰিভিজন হয়, গতিকে ইয়াত আমি বহুত বেছি আলোচনা নকৰোঁ। আৰু ইয়াৰ কাৰণে আমি সূত্ৰটো ইয়াৰ পৰাই উলিয়াব পাৰোঁ। এটা কথা জানা, ভগ্নাংশ ইপিনে পঠিয়াই দিলে কি হয়, এটা ভগ্নাংশক আমি ইপিনে পঠিয়াই দিলে ই ওলোটা হৈ যায়। গতিকে আমি ৰোধকতাৰ কাৰণে সেইটো সূত্ৰ পালোঁ। আৰু ৰোধকতাৰ SI এককটো হ'ব, SI এককটো কি হ'ব জানানে, ওম মিটাৰ। কি হ'ব, ওম মিটাৰ। এতিয়া আমি পঢ়িম ৰোধক প্ৰণালীৰ ৰোধ। এতিয়া চোৱাচোন, আমি কি হয় এই ৰোধকসমূহক এটা বৰ্তনী দুটা ধৰণে সংযোগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে, আমি এটা ৰোধকক এনেদৰে বুজাওঁ দেই। প্ৰথমটো হৈছে শ্ৰেণীবদ্ধ সজ্জা। অৰ্থাৎ শ্ৰেণীবদ্ধ সজ্জা মানে কি, য'ত আমি ৰোধককেইটা এনেকৈ লগাম। ইয়াক ধৰা ইয়াত এই ৰোধকটোক R1 বুলি ক'লোঁ, এইটোক R2 বুলি ক'লোঁ, এইটো R3 বুলি ক'লোঁ। ইয়াতে আমি তিনিটা ৰোধক কি কৈছোঁ এনেদৰে লগাইছোঁ। এইটো কি বুলি কোৱা হয়, শ্ৰেণীবদ্ধ সজ্জা। অথনি যে মই এমিটাৰটো কেনেকৈ লগাই কৈছিলোঁ, দেখিছা নাই, এমিটাৰটো এনেকৈ লগাইছে। এনেকৈ মানে আমাৰ বৰ্তনীটোত এনেকৈ লগোৱাটোক কি বুলি কোৱা হয়, শ্ৰেণীবদ্ধ সজ্জা। আৰু যদি মই সেইটোকে নকৰি এনেদৰে লগাওঁ, ৰ'বা মই আঁকি লৈছোঁ, তাৰপিছত তোমালোকক দেখাইছোঁ। এনেদৰে লগাওঁ, তাক কোৱা হ'ব সমান্তৰাল সজ্জা। ইয়াক কি বুলি কোৱা হ'ব, সমান্তৰাল সজ্জা। হ'ব। এতিয়া শ্ৰেণীবদ্ধ সজ্জাত থাকিলে আমাৰ এটা বৰ্তনীৰ ওপৰত থকা মুঠ ৰেজিষ্টেঞ্চটো কিমান হ'ব জানানে, R=R1 + R2 + R3 + মানে যিমানটা আমি ইয়াতে যদি শ্ৰেণীবদ্ধ সজ্জাৰ ৰোধক লগোৱা হয় তেতিয়াহ'লে যিমানটা ৰোধক থাকে প্ৰত্যেকটো যোগ কৰি দিলে আমি কিবা মুঠ ৰোধকটো পাই যাম। আৰু সমান্তৰাল সজ্জাত খালি অকণমান বস্তুটো বেলেগ হয়। কি হয়, এনেকুৱা হয়, R1 = 1/R = 1/R1 + 1/R2 + 1/R3 এনেকুৱা হয়। হ'ব, যিহেতু ৰিভিজন কৰাইছোঁ গতিকে মই ইমান ডেপ্থত নকওঁ। নেক্সট ছেশ্যনৰ কাৰণে ফুল ডিটেইলছত ভিডিঅ' আহিবই। এতিয়া আৰু এটা কথা চোৱা, ইয়াতে মই যে কৈছিলোঁ এমিটাৰটো এনেকৈ আমি শ্ৰেণীবদ্ধভাৱে লগাওঁ, এনেকৈ লগাই দিছোঁ। কিন্তু যদি ভল্টমিটাৰ সংযোগ কৰিবলৈ হয় ইয়াৰ লগত, আমি কেনেকৈ কৰিম জানা, এনেদৰে কৰিম। মই যে একদম আৰম্ভণিতে কৈছিলোঁ আমি ভল্টমিটাৰটো হেৰিয়াত লগাওঁ বুলি, সমান্তৰাল সজ্জাত লগাওঁ বুলি, এতিয়া এনেকৈ লগাম মানে। হ'ব, আশা কৰিছোঁ তোমালোকৰ এটা ভাল ৰিভিজন হৈ গ'ল ভিডিঅ'টো চাই পিনি। আৰু যদি কিবা তোমালোকৰ ডাউট আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। থেংকছ ফৰ ৱাচিং, বাই বাই, বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম।